নমস্কাৰ আপোনালোক খলতিকে ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মেনি আপডেট ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ তিনিটা বিভাগৰ পৰা স্পৰ্টছ, ফিচাৰিজ আৰু PHC ৱাটাৰৰ ফালৰ পৰা বহুকেইটা পোষ্ট মুকলি হৈছে। সেই পদবোৰৰ কাৰণে কোৱালিফিকেশ্যন কিমান লাগিব, কেনেকৈ আবেদন কৰিব বা কেতিয়ালৈকে লাষ্ট ডেটবোৰ আছে, আপোনালোকে গোটেইখিনি কথা ভিডিঅ'টো খুবেই জনাই দিবলৈ যত্ন কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। তাৰ আগতে যদি আপোনালোকে চেনেলটোত নতুন হয়, যদি চেনেলটো ছাবস্ক্ৰাইব কৰিলে নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। বৰাবৰ আমি নটিছকেইখন চাই লওঁ। বন্ধু বান্ধৱীসকল, এইখন প্ৰথম নটিছ। এই নটিছখন হ'ল আপোনালোকৰ ডাইৰেক্টৰেট অফ ফিচাৰিজ মীন ভৱনৰ ফালৰ পৰা অহা নটিছখন। ইয়াত যদি আপোনালোকে চাই, ইয়াত আছে পদৰ গ্ৰেড 4 লেভেলৰ পদ হয়, গতিকে ইয়াত টোটেল পদৰ সংখ্যা আছে 5টা। এই পদকেইটাৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম, অসম গেজেটৰ পাৰ্ট 9ৰ ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব। সেইখন ফিল আপ কৰি কেনে পঠাব লাগিব। মানে ইয়াৰ এপ্লিকেশ্যন যিটো হ'ব, সেইটো অফলাইন মাধ্যমত আপোনালোকৰ এপ্লিকেশ্যনটো হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে, ক্লাছ 8 পাছ কৰা বিচাৰিছে। আৰু লগতে ইয়াত আপোনালোকৰ চাব পাৰে কেটেগৰী ৱাইজ কোনটো কেটেগৰীত কিমানটা পদ দিয়া আছে। ST প্লেনত আছে এটা, UR মানে আনৰিজাৰ্ভ কেটেগৰীত আছে এটা, ST হিলছত আছে এটা, OBCত এটা আৰু পাৰ্চন উইথ ডিছেবিলিটিছত আছে এটা। ইয়াত দৰমহা চাব পাৰে 12,000 পৰা 52,000 টকা, 12,000 পৰা 52,000 টকালৈকে, আৰু গ্ৰেড পে আছে 3,900 টকা গ্ৰেড পে। এই পদকেইটাৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰা থাকিব লাগিব, সেইটো ইয়াত মেনশ্যন আছে। তাৰপিছত আপোনালোকে চাওক, ইয়াত আপোনালোকৰ বয়সৰ সীমা দিছে 18 পৰা 40 বছৰৰ কাৰণে জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে, আৰু OBC আৰু MOBCৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন, SC STৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন, এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 বছৰৰ ৰিলেক্সেশ্যন। তাৰপিছত পাৰ্চন উইথ ডিছেবিলিটিছৰ কাৰণে আপোনালোকে 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ইয়াত এপ্লিকেশ্যনৰ ফিজ, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে। এপ্লিকেশ্যন ফিজ নীল বুলি কৈছে। আপোনালোকে গম পালে যে ইয়াৰ পদকেইটাৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে সকলোবোৰ ডকুমেণ্টছ, এডুকেশ্যনেল ডকুমেণ্টছ যিমানবোৰ আছে সকলোবোৰ আপোনালোকে পঠাই দিব লাগিব, আৰু লগতে চেল্ফ এটাচ কৰি পঠাব লাগিব, আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে চেল্ফ এটাচ কৰি কেনে পঠাব লাগিব। তাৰপিছত আপোনালোকে ফটো পঠাব লাগিব, 1 কপি ফটো আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত লগাব লাগিব, আৰু 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এপ্লিকেশ্যনৰ লগত গাঁঠি দিব লাগিব। তাৰপিছত এটা এনভেলাপ এটা পঠাব লাগিব, যিটোত আপোনালোকৰ নিজৰ এড্ৰেছ থাকিব, আৰু তাত এটা 10 টকাৰ ষ্টাম্প, পোষ্টেল ষ্টাম্প এটা লগাই দিব, যিটোত হয়তো আপোনালোকৰ এডমিট কাৰ্ডবোৰ পিছলৈ পঠাব পাৰে। এপ্লিকেশ্যনৰ লাষ্ট ডেটটো আছে আপোনালোকৰ 5 তাৰিখলৈকে, ফেব্ৰুৱাৰীৰ 5 তাৰিখলৈকে এপ্লিকেশ্যনৰ লাষ্ট ডেট আছে। আপোনালোকে যদি নিজে অফিচত গৈ এপ্লিকেশ্যন ছাবমিট কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে ডাইৰেক্টৰেট অফ ফিচাৰিজ অসমত গৈ কেনে আপোনালোকে এপ্লিকেশ্যনবোৰ নিজে গৈ কেনে দিব পাৰে। আৰু যদিহে আপোনালোকে পোষ্ট অফিচৰ থ্ৰুৱেদি পঠাব বিচাৰে, তেনেহ'লে আপোনালোকে এইটো এড্ৰেছ, ডাইৰেক্টৰেট অফ ফিচাৰিজ আছাম, মীন ভৱন, পোষ্ট অফিচ, গোপীনাথ নগৰ, গুৱাহাটী 16, এইটো এড্ৰেছলৈকে আপোনালোকে পঠাব পাৰিব। আৰু লগতে আপোনালোকে এপ্লিকেশ্যন যিটো এনভেলাপ থাকিব, সেইটোত আপোনালোকে মেনশ্যন কৰিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ গ্ৰেড 4। এইখিনি আছিল ইনফৰমেশ্যন আপোনালোকৰ ডিপাৰ্টমেণ্ট অফ ফিচাৰিজ মীন ভৱনৰ ফালৰ পৰা অহা ৰিক্ৰুইটমেণ্টৰ বিষয়ে। এতিয়া আমি বাকী অন্য দুটা যি আছে, PHC ৱাটাৰ আৰু স্পৰ্টছৰ ফালৰ পৰা নটিছ দুখন আলোচনা কৰি দিওঁ। বন্ধু বান্ধৱীসকল, এতিয়া আমি PHC ৱাটাৰৰ ফালৰ পৰা, ৱাটাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকক অহা নটিছখনৰ বিষয়ে আলোচনা কৰি দিওঁ। এই নটিছখন চাওক, এই নটিছখন আহিছে আপোনালোকৰ চিফ ইঞ্জিনিয়াৰ PHC ৱাটাৰ অসমৰ ফালৰ পৰা আহিছে। ইয়াত পদবোৰ আছে, এটা আছে গ্ৰেড 3 লেভেলত আৰু গ্ৰেড 4 লেভেলত পদ আছে। এই পদকেইটাৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে অসম গেজেটৰ পাৰ্ট 9ৰ এপ্লিকেশ্যনৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি পঠাব লাগিব। ইয়াত চাওক, আপোনালোকে এটা আছে ড্ৰাইভাৰৰ পষ্ট আৰু এটা আছে পিয়নৰ পষ্ট। ড্ৰাইভাৰত আছে পদৰ সংখ্যা 1 আৰু পিয়নত আছে 8টা। আপোনালোকে কেটেগৰী ৱাইজ পদবোৰ চাই ল'ব পাৰে, ভাগ কৰা আছে, আৰু যিটো ড্ৰাইভাৰৰ আছে সেইটো SCৰ কাৰণে ৰিজাৰ্ভ কৰা আছে। ড্ৰাইভাৰৰ পষ্টৰ কাৰণে দৰমহা 14,000 পৰা 49,000 টকালৈকে, আৰু গ্ৰেড পে আছে 5,200 টকা। ঠিক তেনেদৰে পিয়নৰ পষ্টৰ কাৰণে আপোনালোকে চাব পাৰে 12,000 পৰা 30,500 টকা, আৰু গ্ৰেড পে আছে 3,900 টকা। ড্ৰাইভাৰৰ পষ্টৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব, আৰু লগতে LMV আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থকা হ'ব লাগিব। আৰু পিয়নৰ পষ্টৰ কাৰণে আপোনালোকে মিনিমাম ক্লাছ 8 পাছ কৰা হ'ব লাগিব। এই পদবোৰৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত, আপোনালোকৰ যিকোনো এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰা থাকিব লাগিব নিজৰ নামটো। আৰু লগতে বয়সৰ সীমাটো দিছে 18 পৰা 40 বছৰলৈকে জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে। তাৰপিছত ST SC প্লেইন আৰু হিলছৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন, OBCৰ কাৰণে 3 বছৰ, এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 বছৰ, আৰু পাৰ্চন উইথ ডিছেবিলিটিছৰ কাৰণে 10 বছৰলৈকে ৰিলেক্সেশ্যনবোৰ দিয়া আছে। এই পদকেইটাৰ কাৰণে আপোনালোকে নিশ্চয় গম পালে যে অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। আপোনালোকে নিশ্চয় গম পালে যে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব, আৰু সেই পদবোৰত এপ্লাই কৰোঁতে আপোনালোকৰ যি কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যনো হওক, কাষ্টৰ ৰিলেটেড হওক বা এমপ্লয়মেণ্ট এক্সচেঞ্জ হওক, সকলোবোৰ ডকুমেণ্টছ আপোনালোকে পঠাব লাগিব, চেল্ফ এটাচ কৰি কেনে পঠাব লাগিব। তাৰপিছত আপোনালোকে পাছপৰ্ট চাইজ ফটোগ্ৰাফ পঠাব লাগিব, আৰু লগতে এটা চেল্ফ এড্ৰেছ
এনভেলাপ এটা পঠাব লাগিব, মানে নিজৰ এড্ৰেছটো দি কেনে তাত এটা 5 টকাৰ পোষ্টেল ষ্টাম্প লগাই কেনে পঠাব লাগিব। চ' এপ্লিকেশ্যনৰ লাষ্ট ডেটটো চাওক আপোনালোকে, ইম্পৰ্টেণ্ট কথা, ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখলৈকে এপ্লিকেশ্যনৰ লাষ্ট ডেটটো আছে। চ' এই পদকেইটাৰ কাৰণে আপোনালোকে যদি সেই পোষ্ট অফিচৰ যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে এড্ৰেছটো হ'ল এইটো এড্ৰেছত আপোনালোকে পঠাব লাগিব, PHC ইঞ্জিনিয়াৰ, চিফ ইঞ্জিনিয়াৰ, PHC ৱাটাৰ, আছাম, হেংগেৰাবাৰী, গুৱাহাটী 36, এইটো এড্ৰেছলৈকে পঠাব লাগিব। আৰু এপ্লিকেশ্যনটোত আপোনালোকে ক্লিয়াৰলি মেনশ্যন কৰিব লাগিব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰি আছে, সেইখিনি আপোনালোকে মনত ৰাখিব লাগিব। তাৰপিছত আৰু যদি সেই এপ্লিকেণ্টে নিজে গৈ কেনে দিব বিচাৰে তেনেহ'লে অফিচত আপোনালোকে পাব এটা ড্ৰপ বক্স, যিটোত আপোনালোকে এপ্লিকেশ্যনটো নিজেও গৈ কেনে দি আহিব পাৰে। চ' আপোনালোকে যদি সেই দুইটা পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে ছেপাৰেটকৈ কি কৰিব পাৰিব, তেওঁলোকে ছেপাৰেট এপ্লিকেশ্যন কৰিব লাগিব দুইটা পোষ্টৰ কাৰণে যিসকলে এপ্লাই কৰিব বিচাৰিব। চ' এনেকুৱা ধৰণৰ আছিলে আপোনালোকৰ PHC ৱাটাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অহা আপোনালোকৰ কাৰণে নটিছখনৰ বিষয়ে। চ' এতিয়া আমি স্পৰ্টছৰ ফালৰ পৰা যিখন নটিছ আছে সেইখন আলোচনা কৰি লওঁ। চ' বন্ধুসকল, এইখন নটিছ, এই নটিছখন স্পৰ্টছৰ ফালৰ পৰা, ডাইৰেক্টৰেট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰৰ ফালৰ পৰা আহিছে। চ' এই পদখনত আপোনালোকে চাওক, এটা আছে ড্ৰাইভাৰৰ পোষ্ট আৰু এটা আছে গ্ৰেড 4 লেভেলৰ পোষ্টত আছে। চ' ড্ৰাইভাৰত আছে 2টা পোষ্ট খালী আৰু গ্ৰেড 4ত আছে 2টা পোষ্ট খালী আছে। চ' এই পদকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে অনলাইন মাধ্যমত এপ্লিকেশ্যনটো হ'ব। চ' ইয়াৰ লাষ্ট ডেটটো আপোনালোকে আমি তলৰ পিনে গম পাই যাম। চ' এই পদকেইটাৰ কাৰণে যদি আপোনালোকে চাই, কেটেগৰী ৱাইজ যদি আপোনালোকে পদবোৰ চাই তেনেহ'লে ড্ৰাইভাৰৰ পদটো চাব, ড্ৰাইভাৰৰ পদটো ST প্লেনৰ কাৰণে এটা আৰু ST হিলছৰ কাৰণে এটা ৰিজাৰ্ভ কৰা আছে। তাৰপিছত গ্ৰেড 4 লেভেলৰ যি 2টা পদ আছে সেই 2টা পদ আপোনালোকে ST হিলছৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। চ' ইয়াত আপোনালোকে দৰমহাটো চাব পাৰে, দৰমহাখিনি অতি সুন্দৰ দৰমহা দিয়া আছে গ্ৰেড 4 লেভেলৰ পদ হিচাপত। তাৰপিছত ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে চাওক, মেনশ্যন কৰা আছে যে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰা থাকিব লাগিব। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যনত আপোনালোকে চাওক, ড্ৰাইভাৰৰ পোষ্টৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব, LMV আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থকা হ'ব লাগিব, আৰু লগতে 2 বছৰৰ এক্সপিৰিয়েঞ্চ এটা বিচাৰিছে, মানে আপোনালোকে ড্ৰাইভাৰৰ এক্সপিৰিয়েঞ্চ এটা বিচাৰিছে। তাৰপিছত গ্ৰেড 4 লেভেলৰ পদকেইটাৰ কাৰণে আপোনালোকে মিনিমাম ক্লাছ 8 পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব। আৰু যিসকলে ক্লাছ 8 পাছ কৰিলে তেওঁলোকে নিজৰ ইনষ্টিটিউটৰ পৰা, য'ত পঢ়িছিলে সেই ইনষ্টিটিউটৰ পৰা তেওঁলোকে চাৰ্টিফিকেট এটা ল'ব লাগিব যে ক্লাছ 8 পাছ কৰা বুলি। চ' ইয়াত আপোনালোকৰ বয়সৰ সীমাটো আছে 18 পৰা 45 বছৰলৈকে আপোনালোকে এই বয়সৰ সীমাটো, যিহেতু ST প্লেন আৰু ST হিলছৰ কাৰণে হয়। চ' 45 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' এপ্লিকেশ্যন ফিজ, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব 23 তাৰিখৰ পৰা আৰু ফেব্ৰুৱাৰী 6 তাৰিখলৈকে এপ্লিকেশ্যন থাকিব। 23 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব। তাৰ কাৰণে ৱেবছাইট এইটো DSYWrecruitment.in, এইটো ৱেবছাইটলৈকে আপোনালোকে 23 তাৰিখৰ পৰা এপ্লিকেশ্যনবোৰ কৰিব পাৰিব। চ' ইয়াত আপোনালোকে ডকুমেণ্টছবোৰ আপলোড কৰিব লাগিব। ডকুমেণ্টছত আপোনালোকে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, তাৰপিছত গ্ৰেড 4 লেভেলত যিসকলে মেট্ৰিক পাছ কৰা নাই তেওঁলোকে বাৰ্থ চাৰ্টিফিকেট উলিয়াব লাগিব অথৰিটিৰ পৰা, উলিয়াই কেনে এইখন আপলোড কৰিব লাগিব। যিসকলে মেট্ৰিক পাছ কৰিলে তেওঁলোকে মেট্ৰিকৰ এডমিট কাৰ্ডখন দিলেই হৈ যাব। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমানলৈকে পঢ়িছে তাৰ চাৰ্টিফিকেটবোৰ আপলোড কৰিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেটবোৰ আপলোড কৰিব লাগিব। আৰু আপোনালোকে ডিক্লাৰেশ্যন ফৰ্ম A, যিখন স্মল ফেমিলি ৱেলফেয়াৰৰ ডিক্লাৰেশ্যন ফৰ্ম, চেল্ফ ডিক্লাৰেশ্যন ফৰ্ম, সেইখন আপোনালোকে আপলোড কৰিবলৈ লাগিব। চ' এই পদকেইটাৰ কাৰণে আপোনালোকে গম পালে যে কেতিয়া লাষ্ট ডেট, 6 তাৰিখলৈকে লাষ্ট ডেট আছে আৰু এপ্লিকেশ্যনটো আপোনালোকৰ হৈ যাব অনলাইন মাধ্যমত। চ' ইয়াত আপোনালোকৰ চিলেকশ্যন প্ৰচেছত আপোনালোকৰ হ'ব প্ৰথমতে ৰিটেন পৰীক্ষাত জেনেৰেল ইংৰাজী আৰু জেনেৰেল নলেজৰ আৰু লগতে কোৱান্টিটিভ এপ্টিটিউডৰ কুৱেশ্যন আহিব। টোটেল 100 নম্বৰ মাৰ্কছৰ কুৱেশ্যন হ'ব। চ' এনেকুৱা ধৰণেৰে আপোনালোকৰ এই পদকেইটা আছিলে আপোনালোকৰ লগত 3টা বিভাগৰ পৰা অহা নটিছখনৰ বিষয়ে আলোচনা কৰি দিলোঁ। চ' যদি সেই ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক। থেংক ইউ, ধন্যবাদ।